গতিকে হে ৰাম খেদিয়া হৈ কিবা অস্ত্ৰ গোট মোক প্ৰতি কৰা পৰিত্ৰাণ বন্ধু মাধৱ সম্প্ৰতি হেৰাহি পাইলা মোক দুৰন্ত মৰণে অভয় চৰণ পায়া পখিলো হৰণে অগতিৰ গতি বাপ কৰা পৰিত্ৰাণ তুমি বিনেৰা সন্তানে দেখো নাথোৱান নাহি চিন্তা মৰো মই এহি খৰে ফুটি কৰিওক ক্ষমা মাত্ৰ মূৰ গৰ্ভগুটি এহি বুলি কান্দন্ত কৃষ্ণৰ পাৱ চুই গৰ্ভত লাগিলা গয়া ব্ৰহ্মাস্ত্ৰ জুই লগে লগে হে অগতিৰ গতি তুমি জগতৰ সৃষ্টিকৰ্তা মোৰ গৰ্ভক লাগি যি কৰা জুই জ্বলি আহিছে তুমি মোক ৰক্ষা কৰা তুমি ত্ৰাণ কটা তুমি প্ৰাণ ৰক্ষা কৰোতা মোৰ গৰ্ভত পাণ্ডৱৰ শেষ গছি বন্তি আছে মোৰ গৰ্ভত এই জগতত পাণ্ডৱৰ বংশ ৰক্ষা কৰি পৰা গুটিটি আছে গতিকে তুমি মই তোমাৰ শৰণত শৰণে পখিছোঁ মোক এই বিপদৰ পৰা ৰক্ষা কৰা হে ৰাম দেখি আঠে বেঠে তাক নাথ ঋষিকেশ গদা ধৰি উদৰত ভৈলন্ত প্ৰৱেশ ভাংগিলন্ত ব্ৰহ্মাষ্টক গদায়ে কোবাই জীয়াইলন্ত শিশুক অমিত দৃষ্টি চাই পূৰ্ণ দশমাহে শিশু লভিল চেতন মহাপুৰুষক তৈতে ভৈলা দৰিখন যেতিয়া উতৰাই আহি ভগৱন্তৰ চৰণৰ হৰণে পখি কাটৰে ক'লে তেতিয়া লগে লগে ভগৱন্তই সেই উতৰাৰ বাক্য ৰক্ষা কৰি উতৰাৰ গৰ্ভত কি হ'ল অঙুষ্ঠমান হৈ এটি গদা লৈ তাত প্ৰৱেশ কৰিলে আৰু লগে লগে ব্ৰহ্মাস্ত্ৰ গৈ গৰ্ভত যেতিয়া জ্বলিল বা গৰ্ভত সোমাইছে লগে লগে তেওঁ গদায়ে সেই ব্ৰহ্মাস্ত্ৰক প্ৰহাৰ কৰি গৰ্ভৰ পৰা কি কৰিছে ব্ৰহ্মাস্ত্ৰ হটাই দিছে এতিয়া কথা হ'ল কি এই যে বহু লোকে আজিৰ তাৰিখত বহু যুৱক যুৱতীয়ে এনেকুৱা এটা প্ৰাৰ্থনা কৰে যে যিখন গৰ্ভত চুলি এডাল সোমাই থাকিলেও মানুহ চটপটাই থাকে তেনেস্থলত এটি গদালৈ ভগৱন্তক কেনেকৈ প্ৰৱেশ কৰিলে ইয়াত কি বিজ্ঞানসন্মত আছে এইবিলাক কোনো ধৰণৰ যুক্তি নাইকিয়া অবান্তৰ কথা বুলি বহু লোকে বিজ্ঞানসন্মতভাৱে ক'বলৈ বিচাৰে বহু ধৰণৰ সময়ত আমি এনেকুৱা ধৰণৰ প্ৰশ্নৰ সন্মুখীন হওঁ যে যিখন গৰ্ভত চুলি এডাল যদি কেনেবাকৈ থাকে আইগৰাকী থাকিব নোৱাৰে তেনেস্থলত ভগৱন্ত পুৰুষে কেনেকৈ গদালৈ সোমাই সেই ব্ৰহ্মাস্ত্ৰৰ লগত যুদ্ধ কৰিলে ইটোৰো কেতিয়াও বিজ্ঞানসন্মত কথা নহয় কিন্তু সেইসকল হঠৎকাৰী লোকে ওপৰে যিমান কথা ক'লেও কিন্তু আজি আমাৰ ভাগৱতৰ যি পৰমাৰ্থিক অৰ্থ এই পৰমাৰ্থিক অৰ্থৰ মূল কথাটো হ'ল ভগৱন্ত যে প্ৰৱেশ কৰিছে ভগৱন্ত নিজে প্ৰৱেশ কৰা নাই ভগৱন্ত ঐশ্বৰিক এনে শক্তি যি পৰম ব্ৰহ্ম পৰমাণুতকৈ সৰু যিটো বস্তু তেওঁৰ নাম বস্তু তাত সোমাইছে আৰু গদা হ'ল নামৰ প্ৰতীক গতিকে ভগৱন্তৰ হাতত চাৰিখন হাতত চাৰিটা তত্ত্ব আছে শংখ চক্ৰ গদা পদ্ম এই শংখ চক্ৰ গদা পদ্মৰ পৰমাৰ্থিক তত্ত্ব হ'ল শংখ হ'ল গুৰুৰ প্ৰতীক চক্ৰ হ'ল দেৱৰ প্ৰতীক আৰু গদা হ'ল নামৰ প্ৰতীক আৰু পদুম ফুল হ'ল ভক্ত বা ভক্তিৰ প্ৰতীক গতিকে এতিয়া অস্বস্থমাই মৰা ব্ৰহ্মবানক নিক্ষেপ কৰিবৰ কাৰণে উতৰাৰ গৰ্ভত ভগৱন্তে নাম হিচাপে প্ৰৱেশ কৰিছে এই গদা যে নামৰ প্ৰতীক এই কথাটো প্ৰমাণ কৰিছে গতিকে আমি যে আপোনাসকলক কওঁ আইসকলক যে পঞ্চামৃত খুৱাবৰ কাৰণে যি 5টা অমৃত যে দধি দুগ্ধ ঘৃত মধু আৰু লগত চেনি বুলি আপোনালোকে কিতাপ পত্ৰত পাব কিন্তু শাস্ত্ৰ ভাগৱতে কিন্তু চেনি যে অমৃত এই কথা কোৱা নাই যদি চেনি অমৃত হয় চেনি খালে মানুহৰ ক্ষয় কিয় হয় অমৃতৰ পৰাটো ক্ষয় নাই আৰু এটা কথা চাব আপোনালোকে চেনি হ'ল কুঁহিয়াৰ পৰা সৃষ্টি হোৱা কুঁহিয়াৰ পৰা গুড় হয় গুড়ৰ পৰা চেনি হয় কিমান কেমিকেল প্ৰয়োগ কৰাৰ পাছত চেনিখিনি বগা হৈছে গুড়টোক বগা নহয় গুড় কোলা হয় কুঁহিয়াৰ পৰা সৃষ্টি কৰা গুড় কোলা হয় আৰু সেই তেনেকুৱা গুড় কিমান ধৰণৰ ৰিফাইন দিয়াৰ পাছত চেনিখিনি বগা কৰিছে আৰু তেনে বস্তু কেতিয়াও অমৃত হ'ব নোৱাৰে কিন্তু এই 4টা বস্তুৰ লগত 5টা বস্তু মিলাবৰ কাৰণে খকৰা অৰ্থাৎ চেনি লৈ আহিলে কিন্তু আমাৰ শাস্ত্ৰ ভাগৱতে কিন্তু চেনিক অমৃত বুলি ঘোষণা কৰা নাই অমৃত মানে কি অমৃত হ'ল ভগৱন্তৰ নাম আজি উতৰাৰ গৰ্ভত ভগৱন্তৰ নাম হিচাপে প্ৰৱেশ কৰি
তেওঁ সেই ব্ৰহ্মাষ্টক ভেদি নামেৰে ভেদি আৰু সেই নামেৰে ভেদাৰ পাছত তেওঁ কি কৈছে সেই যে ব্ৰহ্মাষ্ট গৈছিল গৰ্ভ যে জ্বলি গৈছিল আৰু তেতিয়া 10 মাহ 10 দিন অৰ্থাৎ সন্তানটোৰ জন্ম হ'বৰ সময় হৈছিল জন্ম হওঁ আৰু হওঁ অৱস্থাতে যেতিয়া এনে এটা ঘটনা হ'ল আৰু সেই পৰীক্ষিত মৃত অৱস্থা হৈ গ'ল আৰু ভগৱন্তই তাত কি কৰিলে তেওঁ নামৰ প্ৰভাৱ দি পেলাই তেওঁ অমিত দি পেলাই তেওঁ কি কৰিলে সজীৱ কৰি তুলিলে গতিকে আমি এতিয়া আমাৰ গৰ্ভস্থ সন্তানটিক 5 মাহত অৰ্থাৎ সেই সময়ত অপ্ৰায়নী নাৰীৰ দ্বাৰা মাতৃগৰাকীয়ে যি খাদ্য খায় জ্বলা বা টেঙা বা সোৱাদ যি খাদ্যই নাখাওক লাগিলে সন্তানটিয়ে অপ্ৰায়নী নাৰীৰ দ্বাৰা তেওঁ ক্ষুধা আৰু তৃষ্ণা 5 মাহৰ পৰা সৃষ্টি হয় আৰু সেই 5 মাহৰ পৰা ক্ষুধা আৰু তৃষ্ণা অৰ্থাৎ ভোক আৰু পিয়া লাগে আৰু তেতিয়া আইগৰাকীয়ে যিখিনি খাদ্য খাব সেইখিনি তেওঁ অপ্ৰায়নী নাৰীৰ দ্বাৰা গৈ পেলাই সন্তানটিয়ে ভোগ কৰে বা ভোজন কৰে আৰু তেনে অৱস্থাতে আমি 5 মাহত কি কৰোঁ পঞ্চামৃত খুৱাওঁ অৰ্থাৎ অমৃত খুৱাওঁ যাতে সন্তানটি কোনো ধৰণৰ অপায় অমংগলৰ পৰা যাতে ক্ষতি সাধন নহয় এতিয়া আমাৰ মাতৃগৰাকী থাকিব নজনাৰ কাৰণে মাতৃগৰাকী চিন্তা চৰ্চাৰ উন্নত নোহোৱাৰ কাৰণে আমি বহু সময়ত সন্তানবিলাক বিকলাংগ হৈ জন্ম দিব লগা হয় আজিকালি কম হৈছে যে বিজ্ঞান অহাৰ পৰা আগতে প্ৰায় পঞা লগা ল'ৰা ছোৱালী দেখিবলৈ পোৱা গৈছিল হাত ভৰিবোৰ চিনচিয়া চকু কাণ মুদি আহে কাণ কলা হৈ আহে কেতিয়াবা কাৰোবাৰ নাক কাণি নহা আহে এইবিলাক যে হয় এইবিলাক হ'ল মাতৃগৰাকীৰ অসাৱধানতাৰ ফলত হয় গতিকে এই অসাৱধানতাৰ ফলত আমাৰ আইসকলে যেতিয়া পঞ্চামৃত খুৱায় ইয়াৰ মূল অৰ্থ হ'ল সেইদিনাৰ পৰা আইগৰাকীক সক্ৰিয় কৰি দিয়ে যে আজিৰ পৰা তুমি যিমানখিনি খাদ্য খাবা সিমানখিনি তোমাৰ অপ্ৰায়নী নাৰীৰ দ্বাৰা তোমাৰ সন্তানটিয়ে ভোগ কৰিব কিন্তু আমাৰ আইসকলে কি কৰে অত্যন্ত জ্বলা খায় অত্যন্ত টেঙা খায় তেতিয়া টেঙা খোৱাৰ প্ৰভাৱটো বাঢ়ি যায় জ্বলা খোৱাৰ পৰিৱেশটো বেছি হৈ যায় মাংস খাবলৈ মন যায় মাছ খাবলৈ মন যায় কি যে খাবলৈ মন নাযায় আৰু এনেকুৱাখিনি খাদ্যৰ ফলত সন্তানটিয়ে অত্যন্ত কষ্ট পায় আৰু কষ্ট পাই তেওঁ কি কৰে মাকে যিখিনি জ্বালা দিয়ে বা পিতৃয়ে যিখিনি জ্বালা দিয়ে তেওঁ মনতে সংকল্প হয় যে মই গৈ লওঁ তোমালোককো মই জ্বালাটো দি আছোঁ আৰু সন্তান জন্ম হোৱাৰ পাছত আজি আমাৰ প্ৰত্যেকগৰাকী পিতৃ মাতৃ সন্তানে জ্বালা দি আছে কাৰণ আমি জ্বালা আগতেই দি থৈছোঁ তেওঁক গতিকে এই যে জ্বালা যে দিছে এই যে টেঙা যে খাইছে অত্যন্ত জ্বলা অত্যন্ত টেঙা খাই সন্তানটি কি হয় চাওক আজি আপুনি জন্ম হোৱাৰ পাছত ল'ৰাটোৰ ওঠৰত কেনেবাকৈ যদি জলকীয়া চব্জি অকণ লগাৰ লগে লগে ল'ৰাটোৱে বা সন্তানটোৱে চিৰত বাসচিচন দেখুৱাইছে কিন্তু আপোনাৰ গৰ্ভত সেই সন্তানটিক সেই জ্বলা আৰু টেঙাই কিমান ক্ষতি কৰিছে আৰু এনেকৈ ক্ষতি কৰোঁতে তেওঁ প্ৰায় মূৰ্ছা গৈ থাকে সেইকাৰণে আইগৰাকীৰ সৎ ভাৱনাই সন্তান জন্ম দিব নোৱাৰাৰ কাৰণে সন্তানবিলাকৰ মগজৰ অগ্ৰগতি নহয় আজি আমাৰ ল'ৰা ছোৱালীবিলাকে কিয় পঢ়িব নোৱাৰে আমাৰ ল'ৰা ছোৱালীবিলাকে কিয় শিক্ষাত আগবাঢ়িব নোৱাৰে আমাৰ গোটেই গুৰি কাৰণটো হ'ল মাতৃগৰাকী কাৰণ সেই সময়ত মাতৃগৰাকীয়ে অধিক পৰিমাণৰ জ্বলা অধিক পৰিমাণৰ টেঙা অধিক পৰিমাণৰ খাৰ খোৱাৰ কাৰণে সেই সন্তানটি বহু সময় মূৰ্ছা গৈ থাকে আৰু মূৰ্ছা গৈ থাকোঁতে ব্ৰেইনটো ডেভেলপ হ'বলৈ নাপালে আৰু ব্ৰেইনটো ডেভেলপ হ'বলৈ নাপায় তেওঁ কি কৰিলে সদায় কমি যাওঁতে আজি আমি বাস্তৱিক জগতত ইটো পঢ়িবলৈ গ'লে মুখস্থ নাথাকে সিটো কৰিবলৈ গ'লে মুখস্থ নাথাকে কিবা এটা ভাল সিদ্ধান্ত ল'ব নোৱাৰে গতিকে আমাৰ ভাগৱতে আজি এই কথাবিলাক কৈছে আজি আইসকল আহিছে ভাল কথা ভাগৱতলৈ আইসকল এই কাৰণে আহিব লাগে এই কথাবিলাক আমাৰ উঠি অহা বা বুঢ়াটিয়ে কিন্তু স্পষ্টভাৱে জানিব লাগে আমি বহু বা বুঢ়াটিক এই কথাখিনি কোৱাৰ পাছতো তেওঁলোকৰ ঘৰখনত কিন্তু সেই তেনেকুৱা এটা সংস্কাৰ নথকাৰ কাৰণে আইগৰাকীৰ খাদ্য যিটো অভ্যাস বা যিটো খাদ্য সংস্কাৰ তাৰ ওপৰত গুৰুত্ব দিয়া নাযায় এই ক্ষেত্ৰত হৰিদ্বাৰত এগৰাকী আই যিগৰাকী আই তেওঁ ডক্টৰ আছিল আৰু ডক্টৰ হৈ তেওঁ কি কৰিছিল তাত বহুদিন কাম কৰিছিল আৰু তেওঁ ভাগত চেপ্টাৰ আছিল যে আইসকলক কেনেকৈ গৰ্ভাধান কৰিব লাগে এই সম্পৰ্কে শিক্ষা দিব লাগে তেওঁ যিহেতুকে ডাক্তৰ আছিল তেতিয়া তেওঁ ষ্ট'ন'গ্ৰাফি বা আল্ট্ৰাচাউণ্ডৰ দ্বাৰা সমস্ত জগতক দেখুৱাইছিল চাওকচোন এই সন্তানটো গৰ্ভত আছে যেতিয়া পিতৃয়ে মৰম কৰি থাকে আনন্দত থাকে তেতিয়া সন্তানটোৱে গৰ্ভতে হাঁহি মাতি থাকে আৰু যেতিয়া পৰিয়ালৰ লোকে আইগৰাকীক গালি দিয়ে বা স্বামীয়ে যেতিয়া অকথ্য কথা কয় বা ঘৰখনত উশৃংখল পৰিৱেশ হয় তেতিয়াহ'লে সেই সন্তানটোৱে ভিতৰতে ভয়তে কুচমুচ খাই থাকিব লগা হয় এতিয়াও আমাৰ পৰিয়ালৰ মাজত যেতিয়া স্বামী স্ত্ৰীৰ কাজিয়া লগা হয় বা পৰিয়ালৰ মাজত কাজিয়া লগা হয় সন্তানটোৱে ক'ত লুকাইগৈ দুৱাৰ চুকত বা ক'ৰবাৰ বিচনাৰ তলত সোমাই থাকে নাথাকেনে বাৰু ভয়তে ঠিক এতিয়া ইমান ডাঙৰ হোৱাৰ পাছতো যদি ভয় খাইছে গৰ্ভত থাকোঁতে কিয় সন্তানটোৱে ভয় নাখাব আৰু তেনেকৈ ভয় খাওঁতে তেওঁলোকৰ কলিজাবিলাক ক্ৰমান্বয়ে সৰু হৈ গুচি যায় আৰু পৰাপক্ষত তেওঁ জন্ম হৈ কি হয় কোনো ধৰণৰ ফল দিব নোৱাৰে গতিকে আজি আমাৰ এই কথাখিনিৰ পৰা আমি আইসকলে এই কথাখিনি স্পষ্টীকৰণ হ'ব যে আমি যিসকল বোৱাৰীৰ পৰা সমাজৰ বা দেশৰ বা ঘৰৰ সন্তানটিক আমি বিচাৰিছোঁ সেই সন্তানটি কিন্তু আমি এনেধৰণে শিক্ষা দিব লাগিব এতিয়া আমাৰ মাজত এটা ভুল ধাৰণা আছে যে আমি
কোনোবা এঘৰ মানত বা দুই এঘৰ মানত এনেকুৱা ধৰণৰ চিন্তা চৰ্চা এটা কৰা হৈছিল কিন্তু সমাজৰ বহু লোকে সেই কথাবিলাক আমাক উপলিঙা কৰিলে ধৰি লওক আমাৰ মই নাম নকওঁ কোনোবা এজন আমাৰ বৈষ্ণৱ পৰিয়ালত আমি তেনেকুৱা এটা ভাগৱতৰ চিন্তা চৰ্চাৰে পঞ্চম মাহৰ পৰা ভাগৱত আলোচনা কৰিছিলোঁ কিন্তু আমাক কিমান ধৰণৰ কি কৰিলে যে এইবাৰ মানে ভাগৱত শুনিছে দেই যে ভাগৱতী জন্ম হ'ব বা ভাগৱত জন্ম হ'ব এই যে তাচ্ছিল্য অৰ্থাৎ তেওঁলোক অজ্ঞানী এতিয়া আপোনালোকে এই কথাখিনি স্পষ্ট হওক যে যিটো পৰিয়ালত আমি ভাগৱত শুনাই সন্তানটো হত কৰিবলৈ গৈ আছোঁ সেই সন্তানটো হত হ'লে সেই পৰিয়ালটোহে হত হ'ব নেকি সেই পৰিয়ালটোহে হত হ'ব নেকি সেই সন্তানটো জগতৰ কল্যাণ হ'ব যিজনৰ কাৰণে আমাৰ সমাজ উন্নীত হ'ব আপুনি মই উন্নীত হ'ব এতিয়া আপোনাৰ ঘৰৰ বা মোৰ ঘৰৰ পৰিয়ালৰ ল'ৰা ছোৱালীয়ে মোক হত্যা কৰা নাই বেলেগ এঘৰ ল'ৰা ছোৱালীহে হত্যা কৰিছে কাৰণ সেই মানুহ ঘৰৰ সন্তানটো যেতিয়া দুষ্ট তেওঁ সন্তানটো দুষ্ট হ'লে আমি ভাল পাওঁ তেওঁ সন্তানটোক ভাল কৰিবলৈ আমি যত্নপূৰ্ণ হওঁ কিন্তু সেই ল'ৰাটোহে আপোনাক গাড়ীয়ে খুন্দিয়াই মাৰিছে আমাৰ কথাবোৰ লোটা নহয়নে যে মোৰ ঘৰৰ সন্তানটো যি হয় হওক কিন্তু মোৰ সন্তানটো বেয়া যদি হয় আপোনাক ক্ষতি বেছি কৰিব মোতকৈ কাৰণ ঘৰৰ মানুহক বকে ক্ষতি নকৰে নহয় তেতিয়াহ'লে আমি প্ৰত্যেক ঘৰৰ মানুহবিলাক ভাল কৰিবলৈ যত্ন কৰিব লাগিবনে নালাগে স্পষ্ট কথা হয়নে বাৰু আমাৰ মানুহৰ মানসিকতাটো কি কাৰোবাৰ ঘৰত যদি তেনেকুৱা এটা ভাল চিন্তা কৰা হৈছে তাত কেনেকৈ আমি বেমেজালি লগাই সেই কামটোৰ পৰা আমি বিৰত থাকিব পাৰোঁ তেতিয়াহ'লে আমাৰ মানসিকতা কিমান তললৈ গৈ আছে আমাৰ মানসিকতা ওপৰলৈ নিব লাগিব আমি প্ৰত্যেক ঘৰত ভাল কথা ক'ব লাগিব ভাল সিদ্ধান্ত দিব লাগিব আমি মানুহ ঘৰলৈ গ'লে ভাল কথা কৈ কেনেকৈ বুৱাটি কেনেকৈ পৰিয়ালৰ এটা বৈষ্ণৱ পৰিয়াললৈ উন্নীত কৰি থৈ আহিব পাৰি এই কথাবিলাকে চিন্তা কৰিব লাগিব আমি কোনোবা ঘৰৰ মানুহক আমি গোঁসাই ঘৰখন প্ৰতিষ্ঠা কৰিবলৈ কৈছোঁ এইটো কি বেয়া কথা নেকি তেওঁ যদি গোঁসাই ঘৰেই নাই তেওঁ সেৱা সৎকাৰেই নকৰে তেওঁ মনলৈ সৎ চিন্তা কেনেকৈ আহিব কওকচোন আপুনি ফেনখন গৰম উঠিছে আপুনি ফেনখন লগালেহে আপোনাৰ ঠাণ্ডা লাগিব যদি ফেনেই নলগায় তেতিয়াহ'লে আপোনাৰ শৰীৰত ঠাণ্ডা কেনেকৈ আহিব আপোনাৰ ঘৰত যদি গুৰুগৃহণ নাথাকে আপোনাৰ ঘৰত যদি বন্তি নজ্বলায় আপোনাৰ ঘৰত যদি ধূপ ধূনাই প্ৰাৰ্থনা কৰিবলৈ আপুনি প্ৰেৰণা নিদিয়ে তেতিয়াহ'লে সেই অসৎ পৰিয়ালটো কেনেকৈ সৎ পৰিয়াল হ'ব আৰু যি সেই অসৎ পৰিয়ালটোৰ পৰা অকল তেওঁলোকে অশান্তি হোৱা নাই আমাৰ সমাজৰো অশান্তি হৈ আছেনে নাই এই কথাবিলাক আমি কিয় উপলব্ধি নকৰোঁ এই কথাবিলাকো কিন্তু আমাৰ ভাগৱতে কৈছে আমি মন বহল কৰিব হ'ল আমি যিখিনি কথা আজি তাৰিখলৈকে চিন্তা কৰিছোঁ ইয়াৰ পৰিৱৰ্তন আনিবই লাগিব যদি পৰিৱৰ্তন নাহে আপুনি বৃদ্ধ বয়সত হ'লেও সমাজৰ তেনেকুৱা দুষ্ট লোকৰ পৰা কিন্তু আপুনি অশান্তি পাব লাগিব আপুনি এইটো কিন্তু ধ্ৰুৱ সত্য আজি মা ভাগৱতৰ পৰা কৈছোঁ আমি প্ৰত্যেক ঘৰ মানুহক ভাল কথা চিন্তা কৰিব লাগিব মোৰ ল'ৰাটোক ভাল কৰিবলৈ হ'লে আপুনি চিন্তা কৰিব লাগিব মই নাই পৰা আপুনি কৰিব লাগিব আপোনাৰ ঘৰখনলৈ আপুনি গুৰু ভকতক আমন্ত্ৰণ দিব লাগিব আমি সেইকাৰণে এবাৰ ভাগৱত গৃহমুখী কৰিছোঁ আজি এই গৃহখনে আমাক আমন্ত্ৰণ কৰিলে এখন সুন্দৰ ৰভা দি আপোনালোকক মাতি সকলোৱে আমি এটা মঞ্চ পাইছোঁ আজি তেওঁক আমি শ্ৰদ্ধা কৰিব লাগে আমি ভাবিম নেকি যে তেওঁ মাতিছে আমি খাবলৈ দিয়ক আমি যদি খাবলৈ নিদিয়ে আমি বেয়া বুলি কওঁ নহয় এঘৰ গৃহস্থক আমি আজি সেৱা কৰিব লাগে কেলৈ সেৱা কৰিব লাগে তেওঁ আমাৰ আজি পূজ্য ব্যক্তি তেওঁ আজি আমাৰ স্মৰণীয় ব্যক্তি তেওঁ আমাৰ সুহৃদজন কেনেকৈ সুহৃদ হ'ল তেওঁ আজি বহু ৰভা দি খোৱা বোৱাৰ যোগাৰ দি লাইট যোগাৰ কৰি আমাক ঈশ্বৰৰ কথা পাতিব পৰা এখন মঞ্চ তৈয়াৰ কৰি দিলে তেতিয়াহ'লে তেওঁ পূজ্য এই কথাবিলাক আমাক শাস্ত্ৰই কৈছে নেকি কৈছে কোনজন পূজ্য ব্যক্তি তাৰা হবে ধন্য তাৰা হবে পূজ্য তাৰাহে সুহৃদজন কলি যুগে হৰি আপুনি বোলয় আনকো কৰে কীৰ্তন কলিযুগত সেইজন লোক সেইজন পূজ্য সেইজন ধন্যবাদৰ পাত্ৰ যিজনে কলিযুগত নিজে কীৰ্তন কৰাৰ উপৰিও আনক কীৰ্তন কৰিবৰ কাৰণে সুযোগ আৰু সুবিধা কৰি দিছে আজি তাৰিখত আমাৰ সেই গুণন্দ ভৰালী বাবাক আমি প্ৰত্যেকজনে সেৱা কৰিব লাগে কেনেকৈ সেৱা কৰিম পৰি নহয় অন্তৰৰ ফালৰ পৰা সেৱাটো কৰিব লাগিব যে তুমি যে এনেকুৱা এখন মঞ্চ আমাক তৈয়াৰ কৰি দিলা আজি আমি সমস্তজনে একাকাৰ হৈ বহি ভগৱন্তৰ নামেৰে আমি আনন্দময় হ'ব পাৰিলোঁ আজি হয়তো ইয়াৰ ভিতৰত কোনোবা এজন ধন্য হৈ যাব আজি কোনোবা এজন পুণ্য হৈ যাব তাৰ গুৰিতে কোন তেওঁ নহয়নে বাৰু গতিকে আমি তেওঁক শ্ৰদ্ধা কৰিব লাগিব এইটো ওলোটা ভক্তি ওলোটা আপোনালোকে সদায় জানিব আমি সদায় যাওঁ কোনোবা এঘৰ অনুষ্ঠান এটা পাতিছে সেই অনুষ্ঠানটো আমি গৈ বহি থাকোঁ কেনেকৈ আমি সেই গৃহস্থজনক পাত এখিলা পাৰি বাঁহ এডাল বান্ধি কাপোৰখন তৰি কটাই এখন নি কেনেকৈ সহায় কৰি দিব পাৰি তেওঁতো আগবাঢ়ি আহিছে আৰু তেওঁৰ লগত যদি আমি কেনেবা গৈ সহযোগ কৰি এই ঈশ্বৰৰ নাম বা এই নামৰ যিখন আঁচনি এই আঁচনিখন পালিবলৈ আমি সকলোৱে যৎপূৰ্ণ চেষ্টা হ'ব লাগে গতিকে আমাৰ মনবিলাক যদি যেতিয়ালৈকে আমি বহল কৰি দিব নোৱাৰিম আপুনি কেতিয়াও নাভাবিব পৰৰ কাৰণে কান্দিব জানিলে কান্দোতাই সুখ পায় আপুনি মোৰ কাৰণে কান্দিলে তেওঁৰ কাৰণে কান্দিলে আপোনাৰ জীৱনত ভক্তিৰ পদুম ফুলপা ফুলিব এইটো কিন্তু ধ্ৰুৱ সত্য আপুনি কেতিয়াও অকলে আপোনাৰ ঘৰখন সংস্কাৰ কৰিব নোৱাৰে সমাজখন কেলৈ পাতিছোঁ আমি সমাজ নহ'লেও থাকিব পাৰিলোহেঁতেন কিন্তু সমাজ আমাক এই কাৰণে লাগে প্ৰত্যেকৰ ওপৰত আমি নিৰ্ভৰশীল মোৰ বেয়াখিনি আপোনালোকে দেখুৱাই দিব আপোনাৰ বেয়াখিনি মই দেখুৱাই দিম ইজনে সিজনক আজি এই মাইনাকেইটাক আমি কৈ থাকোঁ কিয় কৈ থাকোঁ
কিয় কৈ থাকোঁ তেওঁলোকে কাইলৈ আমাক কাণত ল'ব লাগিব মোৰ মিতাহী কৰ্ম তেওঁলোকে কৰিব লাগিব যদি ভুলকৈ শিক্ষা দি থৈ যাওঁ যদি ভুলকৈ কৰে তেতিয়াহ'লে মই আত্মাই পানীকণ পামনে তেতিয়া মোৰ উপৰি পুৰুষসকলক মই সকলো কথা বতৰা শিকাই সুন্দৰভাৱে শিকাই পেলাই থৈ যাব লাগিবনে নালাগে বা সেইটো আমাৰ সমাজৰ জ্যেষ্ঠসকলৰ দায়িত্ব আইসকলৰ দায়িত্ব এগৰাকী গৰ্ভৱতী মাতৃক কেনেকৈ সংৰক্ষণ কৰিব লাগে এইটো অকল গৃহখনেই নহয় সমাজখনেই নহয় দেশখনৰ দায়িত্ব আজি তেওঁ কোনোবা এগৰাকী আই হয়তো চাকৰি কৰিব পাৰে চাকৰিলৈ যাওঁতে চাকৰি অফিচতো সেই গৰ্ভৱতী মহিলাগৰাকীক কেনেকৈ ভাল কথা কৈ কেনেকৈ উচ্ছৃংখল কথা নকৈ সংৰক্ষণ কৰি ৰাখিব পাৰি হয়তো সেই সন্তানটোৱে হয়তো জগতৰ ইমান ভাল কাম কৰিব তাৰ কাৰণে আপোনাৰ মোৰ আজি উপকাৰ হ'ব আপোনালোকে দেখিছে আমাৰ সমাজত আজি কোনোবা এজন ব্যক্তিয়ে বহু লাখ লাখ মানুহ গোট খাই সমাজৰ আপোনালোকৰ ইয়াত কোনোবা এটা ৰাস্তা তেওঁ বনাই দিছে নহয়নে বাৰু সেইজনক আমি কিয় হ'ল সেইজনৰ মাতৃগৰাকীয়ে এনেকুৱা এটা সন্তান জন্ম দিলে পৃথিৱীলৈ নমাই নিলে সেই মাতৃগৰাকীৰ উপকাৰ হৈছে নেকি আপুনি মই অহা যোৱা ৰাস্তাটোহে তেওঁ মাতি দিলে তেতিয়াহ'লে সেই যে সৎপুৰুষজনক কোনে সৃষ্টি কৰিলে সেই মাতৃগৰাকীক আজি আমি এই অনুষ্ঠানৰ পৰাই ধন্যবাদ জনাইছোঁ তেওঁ গৰ্ভত এনেকুৱা এটা সুসন্তান জন্ম দিলে জগতলৈ নমাই আনিলে যাৰ জৰিয়তে আপুনি সদায় বোকাত যাব লগা ৰাস্তাটো তেওঁ মাটি দি নিজৰ পইচা খৰচ কৰি পেলাই সুন্দৰ কৰি দিলে সমাজত সেইজন ব্যক্তিয়ে নিজৰ কষ্ট কৰি নিজৰ ত্যাগ কৰি আপোনালোকে সমাজত বহিব পৰা খাব পৰা কৰি দিয়ে আজি আমাৰ নামঘৰখন ইমান সুন্দৰ কৰি দিলে কোনে কৰি দিলে আপুনি মই কৰিছোঁ নেকি কৰিছোঁ কিন্তু আমি যিমান কৰিব লাগে সিমান কৰা নাই আজি টিংখিনি বেলেগে দিছে টাইলছ বেলেগে লগাই দিছে ৰুট টাচ বেলেগে লগাই দিছে ঘৰ বেলেগে বনাই দিছে ফিল্টাৰ বেলেগে বনাই দিছে নহয়নে বাৰু আমি সেইসকল ব্যক্তি কিমান আমাৰ পূজ্য কিন্তু আমি সময়ত তেওঁলোকক গামোচাখন যাচিবলৈ বা কৃতজ্ঞতা যাচিবলৈ আমাৰ মনত সদ্ভাৱটো নাহে যাৰ কাৰণে আজি আমি নামঘৰত বহি তেওঁলোক নাহে আমাৰ মাজলৈ কিন্তু তেওঁলোকে আমাক ঈশ্বৰ উপাসনা কৰিবৰ কাৰণে এনেকুৱা এটা সুযোগ কৰি দিলে গতিকে সেই সন্তানজনক যিগৰাকী মাতৃয়ে জন্ম দিলে যেনেকৈ গৰ্ভত লৈ ডাঙৰ কৰি আনিলে সেই সন্তানটোৱে সেই মানুহৰ উপকাৰ উপৰিও জগতখনৰ কল্যাণ সাধন কৰি আছে গতিকে পঞ্চামৃত হ'ল চাৰিটা বস্তুৰ লগত আপোনালোকে নাম অমিত যোগ কৰিব নাম গাব নামেই শ্ৰেষ্ঠ নামতকৈ আৰু শ্ৰেষ্ঠ বস্তু এই পৃথিৱীত নাই নামেই গংগা জল আমি নাগাওঁনে বাৰু গতিকে নাম হ'ল অমিত আজি সেই অমিত পৰীক্ষিত 10 দিন পূৰ্ণ হৈছে তেনেকুৱাতে ব্ৰহ্মাস্ত্ৰই গৈ জৰাজীৰ্ণ কৰিছে আৰু ভগৱন্তৰ নামৰ দ্বাৰা তাত প্ৰৱেশ কৰি তেওঁ কি কৰিছে ব্ৰহ্মাস্ত্ৰ হটাই দিছে আৰু সেই মৃতপাই সন্তানটোক তেওঁ কি কৰিছে সজীৱ কৰি তুলিছে গতিকে এই কথাখিনি আপোনালোকৰ মাজত আনিলোঁ কুন্তি বা এনেকুৱা চৰিত্ৰবিলাকৰ মাজেদি আমি বোৱাৰীসকলে এই কথা জানিবই লাগিব জ্বলা টেঙাৰ পৰা আমি বঞ্চিত হ'ব লাগিব আমি সাত্বিক আহাৰ খাব লাগিব সেই সময়খিনি অন্ততঃ 10 দিন আমি যদি এটা ব্ৰত কৰি দিব পাৰোঁ বা পৰিয়ালে যদি ব্ৰত কৰি দিব পাৰে তেতিয়াহ'লে আমাৰ যদি 10টা সন্তান যদি গাঁওখনত জন্ম হয় ভাল সন্তান তেতিয়াহ'লে গাঁওখনেই ভাল আমি তেতিয়াহ'লে ইদিনাতকৈ সিদিনা যদি অসৎ সন্তান জন্ম দিবলৈ গৈ থাকোঁ গাঁওখন ইদিনাতকৈ সিদিনাত অসতেৰে ভৰি পৰিব গতিকে এই কথাখিনি আজি ভাগৱতৰ মাধ্যমেদি আপোনালোকে যদিও আপোনালোকে কথাখিনি শুনোতে অলপ অসুবিধা পাব পাৰে কিন্তু বাস্তৱ সত্য সেইটোৱে আমি প্ৰত্যেককে ঈশ্বৰ উপাসনা কৰাৰ কাৰণে প্ৰেৰণা যোগাব লাগিব তাৰ কাৰণে আমি দহুবন কাটি কৰি হ'লেও লাগি দিব লাগিব বেয়া ঘৰক বেয়া বুলি যদি কৈ থাকে তেতিয়াহ'লে জীৱনত আপোনাক সেই বেয়া মানুহ ঘৰৰ পৰা আপোনাৰ কেতিয়াবা নহয় কেতিয়াবা ক্ষতি হ'ব ধৰি লওক আপোনাৰ কাষৰ মানুহ ঘৰ বেয়া আপুনি গুৰু সেৱা কৰিবলৈ গৈছে আৰু গুৰু সেৱা কৰিবলৈ যাওঁতে সেই ঘৰৰ মানুহৰ কাজিয়া লাগিছে তেতিয়াহ'লে আপোনাৰ গুৰু সেৱা হ'বনে আপোনাৰ লগতে সেই কাষৰ মানুহঘৰকো আপুনি ভাল কৰি ল'ব লাগিব তেতিয়াহে সমানে প্ৰাৰ্থনা বাজিব নহয়নে বাৰু কথা ভুল কৈছোঁ নি বাৰু কথাটো গতিকে এই কথাবিলাক কিন্তু আমি চিন্তা কৰিব লাগিব আমি পতিত পৰি থকা মানুহখিনিক পতিত পৰি থাকিবলৈ দিব নালাগিব কেনেকৈ আমি সমাজলৈ আগবঢ়াই আনিব পাৰোঁ আমাৰ প্ৰত্যেকজন মানুহে নামতি হওক প্ৰত্যেকজন মানুহে দেউৰী হওক প্ৰত্যেকজন মানুহে ভাগৱতী হওক আছে নেকি যে মই ভাগৱত গাব লাগিব বুলি ক'ৰবাত লিখা যে মইহে বৈকুণ্ঠ পাব লাগে আপোনালোকে পাব নালাগে তেওঁহে নাম গালেহে ভগৱন্ত আহিব তেওঁ নাম গালে নাহিব এনেকুৱা ক'ৰবাত আছে নেকি যদি আছে তেতিয়াহ'লে সেইটো আমাৰ জীৱনৰ আটাইতকৈ ভুল সিদ্ধান্ত তাৰমানে আমাক মনৰ মলেৰে এনেকুৱাকৈ চানি ধৰি আছে আমি সৎ কথাবিলাক ভাবি নাপায় মইহে শুদ্ধ তেওঁ অশুদ্ধ এই চিন্তা ভাৱনাবিলাক যেতিয়ালৈকে আমি সমাজৰ পৰা আঁতৰাব নোৱাৰিম তেতিয়ালৈকে সমাজৰ লগতে মোৰ লগতে দেশখনৰ কোনো ধৰণৰ উপকাৰ সাধন নহ'ব আজি আমি এই সিদ্ধান্তৰ জৰিয়তে আমি স্পষ্টবাদী হওঁ আমি মুকলিমূৰীয়াকৈ ঈশ্বৰক উপাসনা কৰিবলৈ সকলোকে প্ৰেৰণা যোগাব লাগে তাৰ কাৰণেহে আমি ভাগৱত পঢ়ি আছোঁ ভাগৱতমুখী ঈশ্বৰমুখী এই কাৰণেহে কৰি আছোঁ ভাগৱত পঢ়ি অকল আমি ভোজ ভাত খাম বুলি ভাগৱত আমি পঢ়া নাই প্ৰত্যেকজন মানুহ কেনেকৈ নামঘৰলৈ যাব পৰা কৰিব পাৰোঁ প্ৰত্যেকজন মানুহ কেনেকৈ ঈশ্বৰমুখী হ'ব পাৰোঁ কেনেকৈ প্ৰত্যেকজন মানুহক ৰাতিপুৱা গধূলি প্ৰাৰ্থনা ভাগ কৰোৱাব পাৰোঁ কেনেকৈ সমাজত যুৱকজন বা কন্যাজন আহিলে প্ৰাৰ্থনা গাই ভকতৰ সেৱা কৰিব পাৰে কেনেকৈ গুৰু ভকতক চিনি পায় কেনেকৈ গুৰুজন আহিলে জ্যেষ্ঠজন আহিলে বহি থকা চকীখন এৰি দিব পাৰে এই সংস্কাৰখিনি কোনে দিব গৃহবিলাকত আমি দিব নোৱাৰোঁ পিতৃ মাতৃয়ে কথা ক'লে ল'ৰাই নুশুনে গতিকে এনেকুৱাবিলাক অনুষ্ঠানলৈ যদি আমি লৈ আহোঁ তেতিয়াহ'লে নিশ্চয় আমি উপকৃত হ'ব পাৰিমেই এইটো একদম দৃঢ়তা কথা কিন্তু আমি মঞ্চখন তৈয়াৰ কৰিব লাগিব
গতিকে আমি আপোনালোকক অনুৰোধ জনাইছোঁ, যদিও কথাখিনি আমাৰ জীৱনৰ কথা, কিন্তু আপোনালোকে বেয়া নাভাবিব, এইখিনি কথা কিন্তু আমি প্ৰত্যেকেই লাগিব। অকল 2জন বা 4জনে কৈ থাকিলে সমাজ কেতিয়াও আগবাঢ়ি নিব পৰা নাযাব। হে ৰাম পূৰ্ণ দশমাখে শিশু লভিলা চেতনে, পূৰ্ণ দশমাখে শিশু লভিল চেতন, মহাপুৰুষক তৈতে ভৈলা দৰিখন। পৰীক্ষিতে কাক দেখি পালে? মহাপুৰুষক দেখি পালে। আমাৰ মহাপুৰুষ কোন? ভগৱন্ত পুৰুষ। ভগৱন্ত পুৰুষক আমি সেৱা সৎকাৰ কৰোঁ কাৰণে আমাৰ ধৰ্মটোৰ নাম মহাপুৰুষীয়া ধৰ্ম। খুব সুন্দৰ নাম এটা, মহাপুৰুষীয়া ধৰ্ম। তাৰমানে মহাপুৰুষ কোন? ভগৱন্ত পুৰুষ। ভগৱন্তৰ চৰণত শৰণাপন্ন হৈ থাকিব পৰা যি সমাজ, যিটো ধৰ্ম, সেই ধৰ্মটোকে মহাপুৰুষীয়া সমাজ বুলি কোৱা হৈছে, সেই ধৰ্মটোকে মহাপুৰুষীয়া ধৰ্ম বুলি কোৱা হৈছে। মহাপুৰুষ মানে আমি প্ৰত্যেকজনে ভগৱন্তৰ চৰণত শৰণাপন্ন, ভগৱন্তৰ চৰণত সমৰ্পিত, আৰু ভগৱন্তকে মহাপুৰুষ বুলি কোৱা হৈছে। আজি সেই মহাপুৰুষ কলৈ গ'ল? পৰীক্ষিতক বচাবৰ কাৰণে উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰিছে। যে পূৰ্ণ দশমাখে শিশু লভিল চেতন, মহাপুৰুষক তৈতে ভৈলা দৰিখন। অংগুষ্ঠ প্ৰমাণ তনু মহা সুকুমাৰ, শ্যাম তনু পিত বস্তে আতি জাতিস্কাৰ। অংগস্থুমান মানে বুঢ়াঙুলিটোৰ সমান, বুঢ়াঙুলিটোৰ সমান এটা কাই, যিটো কাই পৰীক্ষিতে গৰ্ভতে দেখিছে যে পীতবস্ত্ৰ সুন্দৰ কলেবৰ অজানুলম্বিত ভোজ অকণমান, যিটো বস্তু আপোনালোকে যদি পুৱা গধূলি ধ্যানস্থ হয়, আপোনালোকেও তেনেকৈ ক্ষুদ্ৰমানকৈ ভগৱন্তৰ ৰূপটো দেখিবলৈ পাব। আপোনালোকে নাভাবিব বিৰাট ৰূপটো দেখিবলৈ পাওঁ বুলি। সদায় আপুনি ধ্যানস্থ হৈ থাকক। ধ্যানস্থ হৈ থাকিলে এইখিনিতে আপোনালোকে ধ্যান কৰিব, মনটো তালৈ লৈ যাব। আমাক আগৰ কাহিনীত কৈ আহিছে, বাওঁ পাশে মায়া, সোঁ পাশে ভক্তি মাতৃ, আৰু মধ্যত আছে ভগৱন্ত। আৰু সেই মধ্যতে এইডোখৰলৈকে আপুনি মনটো লৈ প্ৰত্যেক দিনে ভগৱন্তৰ ৰূপটো চাবলৈ অভ্যাস কৰিব, আৰু লগে লগে আপুনি এদিন নহয় এদিন ভগৱন্তৰ সেই পীতবস্ত্ৰ শংখচক্ৰ গদা পদ্ম অংগুষ্ঠমানকৈ আপুনিও হয়তো এদিন দেখিবলৈ পাব, যিটো পৰীক্ষিতে উত্তৰাৰ গৰ্ভতে দেখিবলৈ পাইছে। তৰিত জৰিত যেন নভ মেঘ খণ্ড, মকৰ কুণ্ডলে কান্তি প্ৰকাশিত গন্ধ, কণ্ঠত কৌস্তভ মণি যেন নৱ সূৰ্য, অজানুলম্বিত মহাচাৰু চাৰি ভুজ। হে ৰাম শংখ চক্ৰ গদা পদ্ম আচৈ চাৰি হাতে, ৰত্নৰ কিৰীট চিকিহি মিকি কৰৈ মাথে, তৰুণ অৰুণ চাৰু পংকজ লোচন, প্ৰকাশে উন্নত নাশা প্ৰসন্ন বদন, কুণ্ড কৰি দখন ইখত তাতে হাঁহ, কৰে ৰত্নময় হাৰ হিয়াত প্ৰকাশ, কেউৰ কংকন তাতে কৰৈ দি নিজিনি, কতিত কনক কাঞ্চি জনকে কিংকিনি, লুটে পাত ভুনি পীত পাৱত প্ৰভুৰ, চৰণ পংকজে ৰঞ্জে ৰত্নৰ নূপুৰ, কোটি এক শশী সম শৰীৰ প্ৰকাশে, ফুৰান্তে আচন্ত গদা ধৰি চাৰি পাশে, গদায়ে অস্ত্ৰৰ তেজ বিনাশন্তে আছে, দেখৈ ঈশ্বৰক শিশু আপোনাৰ কাছে, দেখন্তে অমিত হিঞ্চয় যেন শৰীৰত, কোন ইটো বুলি শিশু গুণিল মনত। লগে লগে ভগৱন্তৰ সেই ৰূপটো, যিটো ৰূপ ইয়াত বৰ্ণনা কৰিছে, ভাগৱতৰ প্ৰথম ভগৱন্তৰ ৰূপটো কোনে দেখিছে? পৰীক্ষিতে দেখিছে। আজি এই ভাগৱতৰ প্ৰথমৰ পৰা এতিয়ালৈকে ৰূপৰ কথা কোৱা নাই, এইটোৱে প্ৰথম ৰূপ। আৰু প্ৰথম ৰূপ আৰু স্তুতি কৰিছে কুন্তি স্তুতি, এটা স্তুতি আৰু এটা ৰূপ। ৰূপটো পৰীক্ষিতে দেখিছে গৰ্ভতেই, আৰু স্তুতি কৰিছে প্ৰথম কুন্তিয়ে, আমি পামগৈ পাছলৈ। গতিকে আজি পৰীক্ষিতে খুব সুন্দৰভাৱে দেখিছে অজানুলম্বিত ভোজ, পীতবস্ত্ৰ, শ্যাম কলেবৰ, ময়ূৰ পাখি, ধ্ৰুৱ ধনুৰ আকৃতিৰ দৰে, দীৰ্ঘ কপাল ৰত্নৰ তিলক, চক্ষু ৰামকমলৰ সদৃশ, নাখা তিলপুলৰ সদৃশ, অজানুলম্বিত ভোজ, ললিত বলিত, এনেকৈ কৈ ভগৱন্তৰ যিমানখিনি গুণ আমাক দিছে সমস্তখিনি আজি পৰীক্ষিতে গৰ্ভতে দেখিছে। কেনেকৈ দেখিছে? যেতিয়া ভগৱন্তই তেওঁক অমৃত প্ৰদান কৰিলে, ভগৱন্তৰ কৃপা হ'লে গৰ্ভতেই সমস্তখিনি দেখা পায়। আৰু সেই গৰ্ভত
প্ৰত্যেকজন শিশুৱে ঈশ্বৰক উপাসনা কৰে একনিষ্ঠ হৈ কেনেকৈ তেওঁ যিটো যন্ত্ৰণা পাই থাকে কুচি মুচি এখন বিস্তা মূত্ৰে লুটিপুটি হৈ মাতৃসকলৰ গৰ্ভখন ইমান উৎকট গৰম আজি আমি ইমান গৰমতো আমি ফেন লৈও ঠাণ্ডা নাপাওঁ তেনে এক উত্তপ্ত গৰমত মাতৃগৰাকীৰ গৰ্ভত সন্তান দি থাকে আৰু তেতিয়াই সেই জীৱটোৱে প্ৰাৰ্থনা কৰে ভগৱন্ত হে প্ৰভু মোক উদ্ধাৰ কৰা হে প্ৰভু মোক উদ্ধাৰ কৰা বৰ কষ্ট পাইছোঁ আৰু কষ্ট পাই ভগৱন্তক এনেধৰণে খাটে আৰু সময়ত ভগৱন্তই তেওঁ মুক্তি দিয়ে গৰ্ভৰ পৰা উলিয়াই আনে কিন্তু উলিয়াই আনি মায়াৰ কবলত পৰি যিটো বাক্য কৰি আহিছিল সমস্তখিনি পাহৰি যায় আমাৰো তেনেকুৱাই গুৰুৰ ওচৰলৈ গ'লোঁ শৰণ ল'লোঁ শৰণ লওঁতে ক'লোঁ প্ৰভু তোমাৰ চৰণত শৰণে পখিম সত্যে সত্যে কায় বাক্য মানে শৰণ ল'লোঁ যাহাই গুৰু ঘৰৰ পৰা ওলাই আহিলোঁ সকলো চেষ্ তাতে থৈ গুচি আহিলোঁ তো আমাৰ ভকতি সিমানখিনিকে হৈ আছে না গুৰুৱে কি ক'লে বুজি নাপালোঁ পুনৰ গুৰুৰ ওচৰলৈ গৈ বোলে গুৰুজন সেইখিনি সময়ত ইমানখিনি মানুহৰ মাজত আমি শৰণ লৈছিলোঁ একো বুজি নাপালোঁ মোক শৰণ বাক্যটো আওৰাই দিয়কচোন কৰিছোঁনে কেতিয়াবা আমি ভগৱন্তক টুপি পিন্ধাই থাকোঁতেই আমাৰ জীৱন গৈছে ধৰ্ম ৰক্ষত ধৰ্মক আপুনি ৰক্ষা কৰিলেহে ধৰ্মই আপোনাক ৰক্ষা কৰিব আমি ধৰ্মকে ৰক্ষা নকৰোঁ আমি পাৰিছোঁনে শৰণ মন্ত্ৰ আমাৰ আছেনে সকলোকে কোৱা নাই কিন্তু 80% লোকৰ শৰণ বাক্য মনত নাই প্ৰমাণ পাইছোঁ মই শৰণ বাক্য মনত নাই আৰু সেই শৰণ বাক্য ল'বলৈও নাযায় কৃষ্ণ কৃষ্ণ বুলি কৈয়ে একেবাৰে পাঠো পঢ়িলে দেউৰীও হ'ল নামো হ'ল চব হ'ল কিন্তু শৰণ বাক্য মনত নাই সেই বাক্য মহামন্ত্ৰ গুৰুৰ বাক্য গুৰুৱে কৈছিল কিন্তু মনত ৰাখিব নোৱাৰিলোঁ কিন্তু তেনেকৈ মনত ৰখা লোকৰ ওচৰত গৈ কেনেকৈ শৰণ বাক্যটো আওৰাব লাগে তাৰ কাৰণে কিন্তু আমাৰ পদক্ষেপ নাই আচল বীজ মন্ত্ৰটোৱে তাৰক ব্ৰহ্ম নামেই নাই আৰু তেওঁ কেনেকৈ জগত উদ্ধাৰ কৰিব আপুনি খেতি কৰিছে বহুত মাটি আছে কিন্তু আপোনাৰ কঠীয়াখিনিয়ে নাই আপুনি কেনেকৈ ভঁৰালত ধান চপাব নহয়নে বাৰু গতিকে আমি কঠীয়াখিনি যদি লহপহকৈ বাঢ়ে কঠীয়া যদি আপোনাৰ মজবুত আছে তেতিয়াহ'লে আপুনি খেতি কেতিয়াও পিছ পৰি নাযায় এতিয়া আমাৰ আচল বীজ মন্ত্ৰবিলাকেই আমাৰ হৃদয়বিলাকত নাথাকে তাৰ কাৰণে আমি জানিবলৈও নিবিচাৰোঁ কিয় নিবিচাৰোঁ জানো চাক গ'লে মই লাজ পাম অতদিন মই নজনাকৈ আছিলোঁনে কিন্তু আপুনি এদিনহে ভাবিব তাৰপিছত জনাৰ পাছততো আপোনাৰ কাৰণে জীৱনৰ কাৰণে মুক্তি হ'ল আমি ধৰ্ম কৰিব লাগে কাৰোবাক দেখুৱাবৰ কাৰণে নহয় আমি ধৰ্ম কৰিব লাগে জীৱৰ সদ্গতিৰ কাৰণে কৰিব লাগে আপোনাৰ সেই গুৰু বাক্যহে নিজ গুৰু চিনিলে জীৱই মুক্তি পায় নিজ গুৰু নিচিনিলে যান্তনা ভোজায় নিজ গুৰুক আমি কেনেকৈ চিনি পাইছোঁ আজিলৈকে নিজ গুৰু বুলি ক'লে বুজি নাপাওঁ কোনজনো আমাৰ নিজ গুৰুৰ নাম নাই মনত বহু লোকৰ ওচৰত পাইছোঁ বোলে বাপ আপোনাৰ শৰণদাতা গুৰুজনৰ নামটো ক'ব পাৰিবনে বোলে কি আছিলে জানো গুৰুৰ মন্ত্ৰই নাই গুৰুৰ নামেই মুখত নাই তো কেনেকৈ আমি আগবাঢ়িম মাত্ৰ আমাৰ দিহা নামত গাই 3 বস্ত্ৰ পিন্ধিলেই ভকত নহয় গতিকে এইখিনি কথা ইয়াৰ মাজতে আমি উপস্থাপন কৰি গৈছোঁ গতিকে আজি পৰীক্ষিতে ভগৱন্তৰ এই খুব সুন্দৰ ৰূপটো দেখিছে আৰু দেখাৰ পাছত খন্তেকৰ পাছত তেওঁ নাইকিয়া হোৱাৰ পাছত তেতিয়া পৰীক্ষিতে ভাবিছে কোন আছিলে সেইটো যে ইমান ধুনীয়া এটা সুন্দৰ ৰূপ মকৰ কুণ্ডল যে কোন আছিলে এই কথাটো কেনেকৈ কৈছে কোন আছিলে বুলি কৈছে যে এই ৰাম দেখন্তে অমিত হিঞ্চয় যেন শৰীৰত উনয়িতো বুলি শিশু গুণিল মনত কোন আছিলে সেইজন কোন আছিলে আৰু তেওঁ জন্ম হোৱাৰ পাছতো তেওঁ গৰ্ভত থকা মানুহজন প্ৰত্যেকজনকে বিচাৰি ফুৰে যে এইজন মই দেখাজনে হেতি একেই নেকি এইজন মই দেখাজনে হেতি একেই নেকি এনেকৈ পৰীক্ষা কৰি থকাৰ কাৰণে তেওঁ নাম হ'ল পৰীক্ষিত কিন্তু মহাভাৰতত বেলেগ ধৰণে আছে তেওঁ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ কাৰণে পৰীক্ষিত আৰু গৰ্ভতেই তেওঁ বিষ্ণুক দৰ্শন হোৱাৰ কাৰণে তেওঁ আন এটা নাম হ'ল বিষ্ণু ৰাত নহয়নে বাৰু গতিকে এতিয়া পৰীক্ষিতে জীৱনত তেওঁ সেই গৰ্ভত দেখা মানুহজন বিচাৰি ফুৰে আৰু গৰ্ভত দেখা মানুহজন বিচাৰোঁতে এদিন তেওঁ কি হ'ল ভগৱন্তৰ ৰূপ ধ্যান কৰি জগতৰ পৰা মিলানি মাগিবলগীয়া হ'ল প্ৰথমতে গৰ্ভত দেখিলে আৰু শেষ মুহূৰ্তত পৰীক্ষিতে ভগৱন্তৰ ৰূপত বিলীন হৈ তেওঁ তক্ষকৰ পৰা মুক্ত হৈ জীৱন গতি গুচি গ'ল আৰু আমাৰ জগতত মহাভাগৱত থৈ গ'ল জীৱতৰণৰ কাৰণে হে ৰাম আছিলে ককটুক্ষণ চাহি নেত্ৰ ভৰি ভৈলা অন্তহিত পাছে তৈতে মহাহৰি শিশু জীয় জানি হতি ভৈলা ভয়হীন গৈলা গৃহে মাধৱক কৰি প্ৰদক্ষিণ চলিবাক শান্ত কৃষ্ণ কুন্তি হেন জানি হলুতক মুখে দুখে বুলি লন্তবাণী উত্তৰাকো ৰক্ষা কৰিলে পঞ্চ পাণ্ডৱকো ৰক্ষা কৰিলে এইবাৰ
ভগৱন্তই সকলোৰে পৰা বিদায় লৈ তেওঁ দ্বাৰকা অভিমুখে যাত্ৰা কৰিলে আৰু লগে লগে কুন্তি আয়ে মনত অত্যন্ত দুখ আৰু সুখেৰে ভৰি পৰিছে। সুখ ভৰি পৰিছে কি যে অত বিপদত আমাক ৰক্ষা কৰি আজি এনেকুৱা এটা অৱস্থা পোৱালেহি। দুখ লাগিছে তেওঁক ত্যাগ কৰাৰ কাৰণে। দৈৱকী নন্দন নন্দ কুমাৰ গোবিন্দ নমো নমো মুকুন্দ চৰণ অৰবিন্দ নমো নাভি পংকজ পংকজ মালাধাৰ নমো নেত্ৰ পংকজ পংকজ পাৱজাৰ নমো ভকতৰ চিত্ৰ বিত্ৰ অধিষ্ঠাতা দুৰ্গতি তাৰক মূৰ তুমি পিতা মাতা। কুন্তি আয়ে কৈছে কি বুলি যে দৈৱকী নন্দন নন্দ কুমাৰ গোবিন্দ নমো নমো মুকুন্দ চৰণ অৰবিন্দ নমো নাভি পংকজ পংকজ মালাধাৰ নমো নেত্ৰ পংকজ পংকজ পাৱজাৰ নমো ভকতৰ চিত্ৰ বিত্ৰ অধিষ্ঠাতা দুৰ্গতি তাৰক মূৰত তুমি পিতা মাতা। এইটোৱে হ'ল কুন্তি স্তুতি আৰু ধুনীয়া আছে যে তুমি মুকুন্দ অৰবিন্দ তুমি দৈৱকীৰ নন্দন তোমাৰ নাভি পংকজৰ দৰে তোমাৰ চক্ষু পংকজৰ দৰে তোমাৰ চৰণ পংকজৰ দৰে ভগৱন্তৰ ৰূপটো বৰ্ণনা কৰিছে। আজি এই কুন্তিৰ যিটো স্তুতি এই স্তুতিটো ভাগৱতৰ প্ৰথম স্তুতি আৰু কৃপালু শংকৰ গুৰুজনাই এই স্তুতিটো ইমান সুন্দৰভাৱে ভাল পালে যিটো স্তুতিত ইয়াৰ পৰা তুলি নি কীৰ্তনৰ প্ৰথমতেই লিপিবদ্ধ কৰিলে আৰু ইয়াৰ গুৰুজনাই লিপিবদ্ধ কৰিছে সংস্কৃত ভাগৱতৰ পৰা আনি আৰু ইয়াৰ পৰা কৃপালু মাধৱ মহাপুৰুষজনাই নামঘোষালৈ লৈ গ'ল তিনিটা ঘোষাৰ জৰিয়তে খুব সুন্দৰভাৱে আৰু কীৰ্তনত দিলে খুব সুন্দৰভাৱে শ্লোকটি কম সময়তে বা কম আখৰতে এই গোটেই সমস্ত শ্লোকটি কৃপালু শংকৰ গুৰুজনাই বৰ্ণনা কৰিলে। কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ নন্দ গোপ কুমাৰায়ে গোবিন্দায়ে নমো নম নম পংকজ আভায়ে নম পংকজ মালিনে নম পংকজ নেত্ৰায়ে নমস্তে পংকজাংঘয়ে বসুদেৱ সূত্ৰং কৃষ্ণং কংসসানুৰমৰ্দনম দৈৱকী হৃদয়া নন্দং কৃষ্ণং বন্দে জগদ্গুৰুম হৰে ৰাম 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 মূৰ্খং কৰতি বাচালং পংগুং লংঘয়তে গিৰিম যৎকৃপা তমহং বন্দে পৰমানন্দ মাধৱম। অৰ্থাৎ তুমি দৈৱকী নন্দন তোমাৰ নাভি পংকজৰ দৰে তোমাৰ জংঘাৰয় পংকজৰ দৰে তোমাৰ চক্ষু পংকজৰ দৰে তুমি ভকতৰ ইষ্টদেৱ বসুদেৱৰ তুমি কংস চানুক আদি মৰ্দন কৰা ধ্বংস কৰা এই গোটেই ভগৱন্তৰ ৰূপ আৰু লীলা একেলগতে প্ৰকাশ কৰি এই শ্লোকটিত সন্নিৱিষ্ট কৰিছে আৰু এই শ্লোকটিয়ে হ'ল ভাগৱতৰ প্ৰথম স্তুতি কুন্তি স্তুতি আৰু এই কুন্তি স্তুতিটো কৃপালু শংকৰ গুৰুজনাই কীৰ্তনত ৰাখিলে আৰু মাধৱ মহাপুৰুষে নামঘোষাত লিপিবদ্ধ কৰিলে। সকলোৱে কওকচোন হে কৃষ্ণ হে বাসুদেৱ দৈৱকী নন্দন হৰি নমো নন্দ গোপ কুমাৰ কৃপাময় শ্ৰী গোবিন্দ তজুপদয় ৰবিন্দ করুমৈলক্ষণ নমস্কাৰ পদ্মহমনাভিজাৰ প্ৰণামো বাৰম্বাৰ নমো দিব্য পদ্ম মালাধাৰী নমো পদ্মহম নেত্ৰ খট পট পদ জাৰ
নমো ভকতৰ ভয় হাৰি বসুদেৱ পুত্ৰ কৃষ্ণ তুমি ভকতৰ ইষ্ট কংস চানুৰাদি বিমৰ্দন দৈৱকী হৃদয়া নন্দ জগতৰে গুৰু কৃষ্ণ তোৱা পাৱে কৰো বন্দন ৰাম তোৱা পাৱে কৰো বন্দন 113 114 আৰু 115 নামঘোষাৰ এই তিনিটা ঘোষাত কৃপালু মাধৱ মহাপুৰুষে তেওঁ লোভ সামৰিব নোৱাৰি তেওঁ নামঘোষাত লিপিবদ্ধ কৰিলে। হে ৰাম বিষবনি ৰাজস দুঘূৰব বাস আজি অস্থামাৰ তত যাওঁ নাখ নানা বিপদত পুত্ৰ সমেয়া ৰাখি চতকে শিশুক যেন ঢাকি থাকে পাখি। কুন্তীয়াই আজি পৰম সজল নয়নেৰে আজি প্ৰাৰ্থনা কৰিছে, তুমি জগতৰ পিতা মাতা, তুমি অগতিৰ গতি, তুমি ভকতক ৰক্ষা কৰোতা ভকত বৎসল, তুমি আমাক আজি পঞ্চপাণ্ডৱকে ধৰি সমস্ত জনক অস্বাস্থ্যমাৰ হৰৰ পৰা ৰক্ষা কৰিলা। তুমি বিপদত সৰ্বদিশ সৰ্বমুহূৰ্ততে আমাক ৰক্ষা কৰি আছা। যেনেকৈ পক্ষীয়ে নিজৰ সন্তানবিলাকক নিজৰ পাখিয়ে যেনেকৈ ঢাকি পেলাই সমস্ত বিপদৰ পৰা ৰক্ষা কৰি থাকে, ঠিক তেনেকৈ প্ৰত্যেক মুহূৰ্ততে পক্ষীয়ে যেনেকৈ পাখিৰ তলত ৰাখি থাকে, আমাকো তুমি তেনেধৰণে ৰক্ষণাবেক্ষণ দি আছিলা। তুমি আমাৰ পিতা মাতা, তুমি আমাৰ অগতিৰ গতি, তুমি কেশৱ। সেই কেশৱ জগতৰ আধাৰ, আজি তুমি আমাক এৰি যে যাবলৈ লৈছা, তাত আমাৰ অত্যন্ত দুখ হৈছে। চতকে শিশুক যেন ঢাকি থাকে পাখি, কেৱলে ৰাখিলা মাত্ৰ সিটো দৈৱ কি ক, জানিলো মোতেহে স্নেহ মাতৃটো অধিক, হেহি হেহি আপদ মুহুৰয় ভীমত, তোমাক দেখিবে পাওঁ যিটো আপদত। আজি তেওঁ কুন্তি স্তুতিত কৈছে কি, তেওঁ এটা প্ৰাৰ্থনা কৰিছে যে সম্পদৰ সময়ত আমাক সকলো সময়তে তুমি ৰক্ষা কৰি আছা, বিপদৰ সময়তো আমাক তুমি ৰক্ষা কৰি আছা। গতিকে আজি এই কৃষ্ণ স্তুতিত দ্ৰৌপদীয়ে ক্ষমা কৰিব কুন্তীয়াই তেওঁ কি বিচাৰিছে, আপদ বিচাৰিছে, আপদ বিচাৰিছে। আমি যেতিয়া আমাৰ জীৱবিলাকৰ দুৰ্গতি হোৱাৰ মূল কাৰণ, যেতিয়া আমাৰ সম্পদ হয়, যেতিয়া আমাৰ ধন ধানে ভৰি পৰে, যেতিয়া আমাৰ সুখেৰে ভৰি পৰে, তেতিয়া আমি ঈশ্বৰক উপাসনা কৰিবলৈ তিল মানুহ আমাৰ শকতি নাথাকে। আৰু যেতিয়া আমাৰ জীৱনলৈ দুখ আহে, অন্তিম সময়ত আপদ আহে, আৰু সেই সময়ত আমি ঈশ্বৰক ভজোঁ বা ঈশ্বৰক ভজিবলৈ ইচ্ছা প্ৰকাশ কৰোঁ। কিন্তু ভগৱন্তই তেনে সময়ত কিন্তু আমাক ৰক্ষা কৰিবলৈ অকণমান কুণ্ঠাবোধ কৰে। ইয়াত কৈছে সেই কথা, পৰম ভকতি দেখি জগত নিবাস, এহি হওক বুলি হাঁহি কৰিলা আশাখ, নজাই বুদাৰকা বুলি পালতিলা হৰি, দুনাই গৃহ পখিলা কুন্তি কাগ কৰি। ভগৱন্তত যে ভকতৰ বৎসল, ভকতৰ প্ৰাৰ্থনা, ভকতৰ অনুনয় বিনয়নৰ, ভকতৰ স্তুতিত যে ভগৱন্ত পুৰুষ প্ৰসন্ন হয়, এই স্তুতিটোৰ দ্বাৰাই আজি প্ৰমাণ হ'ল।
কুন্তী দেৱীয়ে যেতিয়া ভগৱন্তক অতি সজল নয়নেৰে প্ৰাৰ্থনা কৰিছে, তুমি আমাক যেনেধৰণে চটকে যেনেকৈ পোৱালিবিলাকক পাখিৰে ঢাকি ৰাখে তেনেকৈ আমাক ৰাখিছিলা। তুমি যোৱাৰ কাৰণে আমাৰ দুখ নাই, তুমি যদুকুল ৰক্ষা কৰিবগৈ লাগিব, দ্বাৰকালৈ যাব লাগিব, কিন্তু আমাক যে ইমান দিনে তুমি ৰক্ষা কৰিলা, তোমাৰ বিয়োগত আমাৰ জীৱনলৈ অত্যন্ত দুখ আহিছে। সেই জগতৰ আধাৰ, সেই কেশৱ, তুমি মোক আপদ দিবাচোন। কিয় আপদ দিবা? আমাৰ আপদ হোৱাৰ কাৰণে তুমি আমাৰ পৰিয়ালটোৰ লগত থাকি যিকণ তোমাৰ চৰণ সেৱা কৰিবলৈ আমাক সুযোগ আৰু সুবিধা দিলা, হয়তো সম্পদ হোৱা হ'লে আমি হয়তো সেইকণ সুবিধা নাপালোহেঁতেন। গতিকে মোৰ জীৱনত আপদ দিয়া, যিটো আপদৰ কাৰণে তুমি সৰ্বক্ষণতে সৰ্বমুহূৰ্ততে আমাক ছাঁটোৰ দৰে থাকি ৰক্ষণাবেক্ষণ দি আছিলা, সেই কেশৱ। আৰু এই কথাখিনি কুন্তীৰ স্তুতিত ভগৱন্ত দুই চকু নিগৰি আহিল, আৰু ভকতৰ আহ্বান, ভকতৰ কৰুণ বিননিত ভগৱন্তও আজি বিব্বল হৈ পৰিল, আৰু লগে লগে কুন্তীক ক'লে, হেৰা আই, নেযাওঁ দিয়া, বাদ দিয়া, আজিলে ব'লা তোমালোকৰ ঘৰলৈ আকৌ যাওঁগৈ। আকৌ ঘূৰি গুচি আহিলে। কুন্তীক আগে আগে ল'লে, আৰু ভগৱন্ত পুৰুষ আকৌ কুন্তীৰ ঘৰলৈ গুচি আহিলে। ইমান দয়াশীল ভকতৰ প্ৰতি প্ৰভু ভগৱানৰ, ইমান ক্ষমাশীল, ইমান কৰোণা হৈ থাকে, মাত্ৰ আমি ভগৱন্তৰ চৰণলৈ যাবলৈ হেঁপাহ নকৰোঁ। আমি যদি ভগৱন্তক চৰণৰ শৰণে পখি স্তুতি নুতি কৰি থাকোঁ, ভগৱন্ত ইমানেই বৎসল, তেওঁ যাবলগীয়া আকৌ, তেওঁ কৰিবলগীয়া আকৌ। সেইকাৰণে কৈছে, বৈকুণ্ঠকো পুৰি হৰি যোগীও হৃদয় হেৰি থাকো হৰি সাক্ষাতে তথাৎ। ইমান সুন্দৰ ভগৱন্ত কৰোণাময়, তেনে কৰোণাময় আৰু ভগৱন্তক আমি উপাসনা নকৰি আমি কি কৰি থাকোঁ, সম্পদৰ সময়ত আমি ভগৱন্তক পাহৰি নিজকে অহংকাৰী হৈ জীৱনৰ অধোগতিখিনি মাতি আনো। হে ৰাম দুনাই যাইবে শান্ত স্ত্ৰী হবক প্ৰবুদ্ধি, কাতৰ কৰিয়া ৰাজা থাকিলা নিৰুধি। ৭-৮-২ অধ্যায়ৰ কথা গৈল, ভীষ্ম মুখ্য উৎসৱ কহি বেহুতে লৈল। এই ভগৱন্ত পুৰুষ কুন্তীৰ ঘৰলৈ ঘূৰি আহিলে। ইয়াৰ পাছতে এতিয়া ব্যাসদেৱে অন্য এক কাহিনী ক'বলৈ আগবাঢ়িছে, ভীষ্মৰ মুখ্য উৎসৱ। ভীষ্মৰ মৃত্যু এটি উৎসৱলৈ ৰূপান্তৰিত হৈছে। আমাৰ মৃত্যুবিলাক আমি কি কৰোঁ, দুখ আৰু দুৰ্গতিয়ে ভৰা বুলি কওঁ, কিন্তু আজি ভীষ্মৰ মৃত্যু উৎসৱ। আমাৰো যাতে মৃত্যুবিলাক উৎসৱলৈ ৰূপান্তৰিত হওক, মৃত্যু এক উৎসৱ হওক। উৎসৱ মানে আনন্দ, নহয়নে বাৰু? এই আমাৰ মৃত্যুবিলাকত যাতে এটা উৎসৱলৈ পৰিণত হওক ভীষ্মৰ দৰে, এনে এক কাহিনী আমাৰ আগত অৱগত কৰিবলৈ আগবাঢ়িছে। এইখিনিতে আমি গৃহস্থক ক'ব পাৰোঁ। কিমান সময় হ'ল? এইখিনিতে আমি ৰাখিব পাৰোঁ আজিলৈ, সামৰিব হ'ল। এতিয়া ভীষ্ম